আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব। কোনোবা দুষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে। কোনোবা সদাশয় ব্যক্তিয়ে যদি এনেকুৱা ষ্টেটমেণ্টৰ বিৰুদ্ধে পুলিচত কেছ দিয়ে, আপোনাৰ কাৰণে এক অংশই দোৱা কৰিব। নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ধুবুৰীৰ সমগ্ৰ বিষয়টোৱে এতিয়া ৰাজনৈতিক খেলত পৰিণত হৈছেগৈ। কোনোবা নবীন বাংলা নামৰ সংগঠন এটাই পোষ্টাৰিং কৰিছিলে ধুবুৰীক বাংলাদেশত অন্তৰ্ভুক্ত কৰিম বুলি। কোনোবাই হনুমান মন্দিৰত গৌমুণ্ড পেলাই থৈ গৈছিলে সাম্প্ৰদায়িক সংঘৰ্ষ লাগক বুলি। ইমান ডাঙৰ গুৰুতৰ বিষয় এটা সকলো ৰাজনৈতিক দলে মিলি সমাধান কৰাৰ চেষ্টা কৰিব লাগিছিলে, অথচ ইয়াক ৰাজনৈতিক হাতিয়াৰ হিচাপে প্ৰতিটো দলে ব্যৱহাৰ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। এই সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুদিন আগত কোৱা বক্তব্য এটা আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ। কোনোবাই এজন দুজন মানুহে, সাধাৰণ হিন্দু মানুহ ভাল, সাধাৰণ মুছলমান মানুহ ভাল, এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰিব, আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব। দৰ্শকসকল, মুখ্যমন্ত্ৰীৰ মতে হিন্দু মানুহো ভাল, মুছলমান মানুহো ভাল, দুয়োপক্ষই ভাল, কিন্তু তাৰ মাজতে এটা দুটা এনেকুৱা চক্ৰ আছে যিয়ে এনেধৰণৰ কিছুমান বেয়া কাম কৰি সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰে। এই কথাখিনিক আমিও সমৰ্থন কৰিছোঁ। সকলো মানুহেই ভাল, কিন্তু সকলো মানুহৰ মাজতে বেয়া কিছুমান আছে যিয়ে বিশৃংখল লগাব বিচাৰে। তাতোকৈ দূৰৰ কথা, এই ঘটনাটোৰ সৈতে বাংলাদেশৰ কিছুমান দুষ্কৃতিকাৰী জড়িত থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ আগতেও ব্যক্ত কৰিছিলে। সেইটো কিন্তু আটাইতকৈ ভয়াৱহ কথা। এই সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কি বক্তব্য কৰিছে চাই লওঁ আহক। মন্দিৰৰ বাহিৰত, ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দুষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে। পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হয়, মানুহ গম পাওঁ RSSৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে। ক্ষমতাৰ কাৰণে সংঘাত সৃষ্টি কৰিবলৈ হ'লে, বিভাজন সৃষ্টি কৰিবলৈ হ'লে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে। আৰু সেইকাৰণে অসম আৰক্ষীৰ দায়িত্ব, যদি অসমখনক ভাল পায়, অসমখনৰ ভিতৰত শান্তি বজাই ৰাখিবলৈ বিচাৰে, সংবিধানৰ মৰ্মে যদি আপোনালোকে কামখিনি কৰিবলৈ বিচাৰে, বাহিৰৰ পৰা যে RSS বজৰং দলৰ মানুহবোৰ সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক। দৰ্শকসকল, গৌৰৱ গগৈয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি আৰু RSSৰ ওপৰত। তেওঁৰ মতে বাহিৰৰ পৰা RSSৰ সদস্য আহি অসমত এইবিলাক কাম কৰি থাকে, তেওঁলোকেই গৌমুণ্ড মন্দিৰত পেলাই থয় আৰু তাৰপিছত তেওঁলোকে হাহাকাৰ কৰে, সাম্প্ৰদায়িক সম্প্ৰীতিত ব্যাঘাত জন্মাব বিচাৰে। এয়া কিমান দূৰ সঁচা বা আপোনালোকৰ হাতত তেনেধৰণৰ কিবা তথ্য আছে যদি কমেণ্ট বক্সত আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। গৌৰৱ গগৈৰ এই কথাখিনিৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য প্ৰকাশ কৰিছে সেইখিনি শুনি লওঁ আহক এইবাৰ। আজি কোনোবা হিন্দু মানুহে মন্দিৰত গৰুৰ মূৰ থব বুলি কোৱা কল্পনা কৰা ব্যক্তিজন, তেওঁৰ শৰীৰ আৰু মন কিমান কলা হ'ব পাৰে সেই কথাটো আপোনালোকে চিন্তা কৰিব পাৰিব। কোনোবা সদাশয় ব্যক্তিয়ে যদি এনেকুৱা ষ্টেটমেণ্টৰ বিৰুদ্ধে পুলিচত কেছ দিয়ে, আমি তেখেতক সুধিম যে আপোনাৰ লগত কি প্ৰমাণ আছে। কাৰণ আজিলৈকে অসমত যিমান এনেকুৱা ঘটনা ঘটিছে, আমি সদায় সংখ্যালঘু সম্প্ৰদায়ৰ লোককে গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁলোকে স্বীকাৰো কৰিছে। আৰু এইটো সঁচা যে সংখ্যালঘু লোকসকলৰ বহু সংখ্যকে এনে ঘটনাক সমৰ্থন নকৰে আৰু তেওঁলোকে সমালোচনাও কৰে। এনেকুৱা নহয় যে সকলো সংখ্যালঘু জড়িত আছে, কিন্তু এছাম লোকে এনেকুৱা কাম কৰে
যাক ৰাইজে কেতিয়াও সমৰ্থন নকৰে। লক্ষীপুৰ আৰু ধুবুৰীত এই ঘটনাক লৈ আমি গ্ৰেপ্তাৰ কৰা প্ৰত্যেকজন ব্যক্তি সংখ্যালঘু সম্প্ৰদায়ৰ। ইয়াত আমি কোনো হিন্দু লোকক বিচাৰি পোৱা নাই। তেখেতৰ লগত যদি কিবা তথ্য আছে, হিন্দু সমাজক অপমানিত কৰাৰ আগতে এনেকুৱা তথ্য চৰকাৰক দিবৰ বাবে মই আহ্বান জনাম। দৰ্শকসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে তেওঁৰ নলেজত এনে কোনো তথ্য নাই য'ত হিন্দু মানুহে আহি মন্দিৰত গোমাংস পেলাই ধৰা পৰিছে অথবা শাস্তি পাবলগীয়া হৈছে। আপোনালোকৰ হাতত যদি তেনেধৰণৰ কিবা তথ্য আছে, খবৰ আছে, নিশ্চয় কমেণ্ট বক্সত আপোনালোকে জনাব। ইয়াৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই চৰম কটাক্ষ কৰে গৌৰৱ গগৈক। আহক তেওঁ কেনেধৰণেৰে কটাক্ষ কৰিছে গৌৰৱ গগৈক আমি শুনি লওঁ। তুষ্টিকৰণৰ কোনো সীমা নাই। তুষ্টিকৰণটো সৰু শব্দ হৈ গৈছে এতিয়া। গৌৰৱ গগৈ যিমান ধুনীয়াকৈ নামাজ পঢ়িব পাৰে, কালিমা পঢ়িব পাৰে, গৌৰৱ গগৈ ডাঙৰীয়াই নামাজো পঢ়ক, কালিমাও পঢ়ক, কিন্তু অলপ শুদ্ধকৈ যদি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যদি কীৰ্তন ঘোষাখনো পঢ়ি অলপ শুনাই দিয়ে এদিন ৰাইজক, সেইটো অলপ ভাল পাব। কালিমা, নামাজ এইবিলাক কৰক, তেওঁৰ কাৰণে দোৱা কৰিবৰ কাৰণেও আহ্বান জনাইছে। সেই গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি মহান। আপোনাৰ কাৰণে এক অংশই দোৱা কৰিব, কিন্তু মেজৰিটি অংশই হয়তো দেশৰ কাৰণে দোৱা কৰিব, অসমৰ কাৰণে দোৱা কৰিব, গৌৰৱ গগৈৰ কাৰণে দোৱা নকৰে। দৰ্শকসকল, দিলীপ শইকীয়াৰ মতে তেওঁ কীৰ্তন পঢ়িব নোৱাৰে, অৰ্থাৎ গৌৰৱ গগৈয়ে কীৰ্তন পঢ়া তেওঁ কোনোদিনে দেখা নাই। কীৰ্তনখন ভালকৈ পঢ়িব পাৰিবনে নাই তাতো সন্দেহ প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। আপোনালোকে দিলীপ শইকীয়াৰ লগত একমত নে দ্বিমত আছে সেই বিষয়ে নিশ্চয় কমেণ্ট বক্সত লিখিব। এটা গুৰুতৰ বিষয় য'ত নবীন বাংলা নামৰ এটা নতুন সংগঠনৰ জন্ম হৈছে, যাৰ পৃষ্ঠপোষকতা কৰিছে বাংলাদেশে। ধুবুৰীক তেওঁলোকে গ্ৰেটাৰ বাংলাদেশত জড়িত কৰিব বিচাৰে, যোগ কৰিব বিচাৰে। তেনে এটা বিষয় গৈ 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 কেনেধৰণে ৰাজনৈতিক চল চাতুৰিত পৰ্যবেক্ষিত হ'লগৈ আপোনালোকে দেখিছেনে? ইমান ডাঙৰ এটা ভয়াৱহ ষড়যন্ত্ৰ চলি আছে অসমক লৈ, ধুবুৰীক লৈ। অথচ আমাৰ মাজত কি হ'ব লাগিছিলে, সকলো ৰাজনৈতিক দলে মিলি সদ্ভাৱ আৰু সম্প্ৰীতিৰে এই বিষয়টো আমি চালি জাৰি চাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। কমেণ্ট বক্সত আপোনালোকে আপোনালোকৰ মতামত নিশ্চয় ব্যক্ত কৰিব। সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ কি অনুভৱ হৈছে? সঁচাকৈয়ে RSS বা বিজেপিয়ে মন্দিৰত গোমাংস পেলাব পাৰে বুলি আপোনালোকে ভাবেনে? গৌৰৱ গগৈৰ কথা আপোনালোকে কিমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে, বা মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ সৈতে আপোনালোকৰ কিবা দ্বিমত আছে নেকি? এই ধৰণৰ কথা নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।